অনলাইনত টিকট কাটি বিলাসী বাহনবোৰ সপোন দেখিছে নেকি? ভাগ্য পৰীক্ষা কৰি নিজৰ কৰিব বিচাৰিছে নেকি বিলাসী বাহন? এটা নিশাতেই বিলাসী বাহনৰ গৰাকী হোৱাৰ সপোন দেখিছে যদি সাৱধান হওক। ৰাজ্যত এতিয়া হোৱা অনলাইন লটাৰীৰ ৰমৰমীয়া বেহা। এটা দুষ্ট চক্ৰই ৰাজ্যৰ বিভিন্ন অনুষ্ঠানৰ নাম লৈ আয়োজন কৰে উপহাৰ কুপনৰ খেল। উপহাৰত থাকে বিভিন্ন বিলাসী বাহন, সময়ত ফলাফলো ওলায়। কিন্তু এই উপহাৰ কুপন খেলত পোৱা বিলাসী বাহন নিবলৈ বহু হেঁপাহেৰে আহি মুখ ঠেকেচা খাব লগা হৈছে বিভিন্নজনে। কিছুদিন পূৰ্বে তেনে ঘটনা পোহৰলৈ আহিল বৰমাত। ঐতিহ্যমণ্ডিত বৰমা বাৰোৱাৰী দুৰ্গা পূজা কমিটিৰ নাম লৈ দুষ্ট চক্ৰই পতা ফাণ্ডত ভৰি দিছিল বহু লোকে। উপহাৰ কুপন খেলত বিলাসী বাহন পোৱাৰ খবৰ লাভ কৰিছিল বহুজনে। কিন্তু বাহন নিবলৈ দূৰ দূৰণিৰ পৰা আহি পোৱাৰ পিছতহে ওলাই পৰিছিল উৰহী গছৰ ওৰ। অনুৰূপ ঘটনা সংঘটিত হ'ল নলবাৰী শিলগোসানী থান লক্ষী মন্দিৰৰ নামত। নলবাৰী শিলগোসানী থান লক্ষী মন্দিৰৰ নামতো কোনো দুষ্ট চক্ৰই অনলাইন টিকট যোগে আয়োজন কৰিছিল উপহাৰ কুপনৰ খেল। 18 এপ্ৰিলত এই উপহাৰ কুপন খেলাৰ ফলাফল ঘোষণা কৰা হৈছিল। কেইবাজনো লোকে লাভ কৰিছিল বিলাসী বাহন। কিন্তু বাহন নিবলৈ ইজনৰ পিছত সিজন লোক উপস্থিত হোৱাৰ পিছতহে ঘটনাৰ বিষয়ে অৱগত হয় শিলগোসানী থান লক্ষী মন্দিৰ সমিতি। ইয়াৰ পূৰ্বেও এই গৰিমামণ্ডিত অনুষ্ঠানৰ নামত দুষ্ট চক্ৰই আয়োজন কৰিছিল উপহাৰ কুপন খেলৰ। এই সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে লক্ষী মন্দিৰ সমিতিয়ে। ৰাজ্যত এতিয়াও এইদৰে চলি আছে ভুৱা উপহাৰ কুপনৰ খেল। অনলাইনত ভুৱা উপহাৰ কুপন খেল পাতি দুষ্ট চক্ৰই ৰামধবন দিছে বিভিন্নজনক। আমি 4 বছৰ আগতে শিলগোসানী শ্ৰী লক্ষী মন্দিৰৰ সহায়তে এখন উপহাৰ কুপন খেল পাতিছিলোঁ। এতিয়া খেলখন আমি সুন্দৰভাৱে অনুষ্ঠিত কৰিছিলোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। কিন্তু আজি প্ৰায় 2 বছৰৰ পৰা আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে আমাৰ মন্দিৰটোৰ নামত এটি দুচক্ৰই ইয়াত লটাৰী খেল অনুষ্ঠিত কৰি তেখেতসকলে টিকেট বিক্ৰী কৰি আছে। আৰু এই কথাটো আমি প্ৰশাসনক প্ৰায় 2 বাৰমান আমি প্ৰশাসনক জনাইছোঁ, অৱগত কৰিছোঁ। তাৰ পৰা আমি তেখেতসকলক আমি সেই নম্বৰৰ এগেইনষ্টে এজাহাৰো দিছোঁ। কিন্তু আজি আমি ইয়াত শিলগোসানী থানতে ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰি আছোঁ। এই বিহুৰ প্ৰেক্ষণত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ওচৰত ফোন আহি আছে যে শিলগোসানী লটাৰী খেলা পাতা বুলি পুৰস্কাৰ পাইছে তেখেতসকলে। গতিকে খুব দুৰ্ভাগ্যৰ কথা। আমি শিলগোসানী লক্ষী মন্দিৰৰ কোনো ধৰণৰ খেল পতা নাই। আমি 4 বছৰ ধৰি কোনো ধৰণৰ নাই। 4 বছৰ আগতে আমি লটাৰী খেলা পাতিছিলোঁ। আমি এই 4 বছৰ কোনো ধৰণৰ খেল পতা নাই। গতিকে যিসকল ঠগ প্ৰবঞ্চকে ইয়াত টিকেট বিক্ৰী কৰি আমাৰ মন্দিৰটোক গৰিমাৰ ক্ষেত্ৰত হাম কৰিবলৈ চেষ্টা কৰিছে তেখেতক আমি এই ক্ষেত্ৰত গৰিহণা দিছোঁ। আৰু আমি আজি আপোনালোকৰ নিউজৰ জৰিয়তে জানিব বিচাৰিছোঁ যে আমি মন্দিৰৰ নামত কোনো খেল ইয়াত অনুষ্ঠিত কৰা নাই। আৰু যিসকল দুচক্ৰই এই খেল অনুষ্ঠিত কৰি আমাৰ মন্দিৰৰ নামত তেখেতসকলে ভুৱা টিকেট বিক্ৰী কৰি টিকেট টকা সংগ্ৰহ কৰিলে, আমাৰ মন্দিৰটো দুৰ্নাম কৰিলে বা ৰাইজক ঠগাই আছে এই মন্দিৰটোৰ নামত, গতিকে তেখেতসকলক আমি প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। আপোনালোক আগতো আমি নলবাৰী প্ৰশাসনক আমি এজাহাৰ দিছিলোঁ। কিন্তু আপোনালোকে এইটোও আমি আজিৰ এই নিউজৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ আপোনালোকে এই দুচক্ৰটোক আপোনালোকে কৰে।